হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এইবোৰ ক্লিপ হৈছে ভোটদানৰ দিনাখনৰে। কিন্তু চাওকচোন, ইমান এলেহুৱা মই। ভোটদান প্ৰক্ৰিয়াও গ'ল আৰু লগতে ভোটৰ নিৰ্বাচনৰ ফলাফলো দিয়া হ'ল, কিন্তু মই এতিয়াহে ভ্লগ আপলোড দিছোঁ। যি নহওক, সেইদিনাখন ভোট দিবলৈ গ'লোঁ আৰু ফাৰ্ষ্ট টাইম আছিল যিহেতুকে বহুত বেছি ফূৰ্তিও লাগি আছিল ভোট দিবলৈ পাম যিহেতুকে। এইবাৰ মোৰ 18 ইয়াৰ্ছ কমপ্লিট হ'ল, সেইকাৰণে দিবলৈ পাৰিলোঁ। আৰু তাৰপিছতে আমি এনেকৈ ভাবিলোঁ যে গধূলিকৈ অকণমান বিহু বুলি ফটোশ্বুটকে কৰা যাওক, যিহেতুকে বৰদেউতাহঁতৰ দাদা আৰু ভণ্টি আহিছে, সিহঁতৰ লগতে গ'লোঁ আমাৰ পথাৰলৈকে। সিহঁত যিহেতুকে গুৱাহাটীত থাকে, এনেকুৱা ভিউবোৰ নাপায়, সেইটো কাৰণে ভাবিলোঁ যে আমি গোটেইবিলাকে মিলি এটা ফটোশ্বুট কৰোঁ। আৰু এনেকৈ গ'লোঁ। অলপ সময় কৰাৰ পিছতে যিহে বৰষুণ আহিলে, আমি আৰু সোনকালে তাড়াতাড়ি ঘৰলৈকে উভতি আহিলোঁ। কিন্তু আধা ৰাস্তাত আমাক যি বৰষুণে পালে, ইফালে সকলোবোৰ উৰাই নিছে। কিবাকৈ দৌৰি দৌৰি ঘৰ পাইছোঁ। ইফালে মেখেলা চাদৰ পিন্ধি গৈছোঁ, ভালকৈ দৌৰিবও পৰা নাই, এনেকুৱা অৱস্থা হৈছে। সিহঁতে আমাক এৰি থৈ গুচি গৈছে আৰু আমি দুইজনীয়ে অকলে দৌৰি দৌৰি কিবাকৈ ঘৰ পাইছোঁহি। একেবাৰে বতাহ বৰষুণ, ভালকৈ ফটোশ্বুটো কৰিব নাপালোঁ, যিহেতুকে ইমান ধুনীয়াকৈ ওলাই গ'লোঁ কিন্তু ভালকৈ ফটোশ্বুট কৰিব নাপালোঁ। এনেকৈ হ'লে বেয়াই লাগে। লাষ্টত আকৌ আমি ঘৰত আহি পোৱাৰ পিছত অকণমান আকৌ ৰ'দ দিছে, কিন্তু আৰু উপায়তো নাই আৰু দিনটো গ'লে যিহেতুকে, সেনেকৈ অকণমান ঘৰতে ফটোশ্বুট কৰি আৰু পথাৰলৈনো ক'ত যাম, সেইকাৰণে আৰু নগ'লোঁ। এনেকৈয়ে দিনটো পাৰ কৰিলোঁ আৰু। ডেটছ ইট। ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব, আৰু নেক্সট কেনেকুৱা ভ্লগ লাগে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। অলপমান ছাপোৰ্ট কৰিব, কিয়নো আপোনালোকৰ ছাপোৰ্টে মোক যথেষ্টখিনি সহায় কৰিব।